লেপটপটো বন্ধ কৰাৰ পিছতহে মোৰ কাম ষ্টাৰ্ট হয়, মানে তাৰ পিছৰ সময়খিনিহে মোৰ নিজৰ সময়। Hello, I am Irene. This is another page from my diary. থাকো যোৰহাটত। এজ এ মেৰিড PhD স্কলাৰ, লাইফ ইজ নট ইজি। বাট জীৱনটো কাৰোৰ বাবেই সহজ নহয়। সকলোৰে জীৱনত ব্যস্ততা, প্ৰব্লেমছ এইবোৰ থাকেই। চবৰে প্ৰব্লেমছ আৰু ব্যস্ততাবোৰো বেলেগ বেলেগ। কিন্তু সেইবোৰ ছাইড কৰি জীৱনটো কেনেদৰে অতিবাহিত কৰিব, সেয়া কিন্তু আপোনাৰ হাতত। এই যে ব্যস্ততাৰ মাজতো নিজৰ বাবে অলপ সময় উলিয়াওঁ, মোৰ বাবে সেয়াই কিন্তু ছেল্ফ লাভ। এল'ভেৰাটো ছিঙি আনিছিলোঁ মুখত ঘঁহিম বুলি, মই কিন্তু মাজে মাজে এল'ভেৰা চুলিটো লগাওঁ। ছাল, চুলি এইবোৰৰ যত্ন লওঁতে কেমিকেল ফ্ৰী প্ৰাকৃতিক প্ৰডাক্টবোৰ বেছিকৈ ব্যৱহাৰ কৰোঁ। এই ধৰক, এতিয়া এল'ভেৰা লগাইছোঁ, কল খালে এটুকুৰ ৰাখি থওঁ মুখত লগাবলৈ, অমিতা খালেও একেই কৰোঁ। মুখখন ধুই উঠাৰ পিছত মইশ্চাৰাইজাৰ লগোৱাটো খুবেই দৰকাৰ, চ' অলপ লগাই ল'লোঁ। আৰু লিপ বাম নলগালে মোৰ একদম নচলে, চ' অলপ লগাই ল'লোঁ। বাই দা ৱে, সন্ধিয়া হ'বৰেই হ'ল। গছৰ পৰা জলকীয়া কেইটামান ছিঙি আনিছোঁ, বোলো আজি জ্বলা দি পকৰি বনাম। চ' লেটছ ষ্টাৰ্ট। পকৰি বনাবলৈনো কোনে নাজানে, চ' মই ইয়াৰ কমপ্লিট প্ৰচেছটো কৈ যোৱা নাই। মই কিন্তু ময়দা ব্যৱহাৰ কৰা নাই, চুজি আৰু আটাৰ ব্যৱহাৰ কৰিছোঁ। মানে ডায়েটৰ নামত ময়দা এভইড কৰিছোঁ, যদিও এইকেইটা তেলতেই ভাজিম। ময়দা ব্যৱহাৰ কৰা হোৱা নাই বুলি মনতে সান্তনা দি লৈছোঁ। ডায়েট কৰিছোঁ বুলিয়েই যদি চব খাবলৈ বাদ দি দিওঁ, মোৰ ডাইজেষ্টিভ ছিষ্টেমে এদিন এই টেষ্টি খানাবোৰ হজম কৰিবলৈ পাহৰি নাযাব জানো? চ' মাজে মাজে খাওঁ আৰু। এইটোক আপোনালোকে পকৰিয়েই কয় নে ভজা পিঠাই কয়, যি নাম দিয়ে দিব। মই ৰন্ধা বঢ়াত বৰ এটা এক্সপাৰ্ট নহয়, মাজে মাজে চেষ্টাহে কৰি থাকোঁ ভালকৈ ৰান্ধিবলৈ। পিছে খোৱাৰ আগত মহলটো অলপ বনাই লোৱা যাওক। আমি বাৰু বাহিৰত ডিনাৰৰ বাবে, লাঞ্চৰ বাবে কিয় যাওঁ? পৰিৱেশটো ধুনীয়া সেইকাৰণে, নহয় জানো? নহ'লেতো ঘৰতো বনাব পাৰোঁ। আৰু সেই পৰিৱেশটো যদি ঘৰতে বনাই ল'ব পাৰোঁ, কিমান ভাল লাগে নহয়নে? ধুনীয়া পৰিৱেশ এটাই সাধাৰণ মুহূৰ্তবোৰো কেতিয়াবা বিশেষ কৰি তোলে। লগতে বাখুৰটো জ্বলাই ৰুমটো অলপ সুগন্ধিত কৰি লৈছোঁ। এতিয়া গৰম গৰম ভজা পিঠাৰ জুতি লোৱাহে কথা আৰু। ৰন্ধা বঢ়াত বৰ ভাল নহয় বুলি কৈছিলোঁ যদিও এইকেইটা খাবলৈ কিন্তু টেষ্টি হৈছে দেই। মানুহৰ বাবে অপ্ৰিয় হ'লেও এটা কথা কি জানে? ভাল লগা মুহূৰ্তবোৰ মানুহে বৰ বেছি সময় উপভোগ কৰি থাকিব নোৱাৰে। এইবোৰ কৰি কৰি পাহৰি গ'লে নহ'ব যে আই এম এ PhD স্কলাৰ। কাম বহুত আছে, চ' লেপটপটো খুলি বহি ল'লোঁ। ব্যস্ততাৰ মাজত অকণমান সময় পাওঁ, সেই সময়খিনি আপোনালোকৰ সৈতে কটাব বিচাৰোঁ। চ' মই আশা কৰোঁ আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি যাব। ইউটিউবৰ এই জগতখনত মই আগতে আছিলোঁ যদিও লাইফষ্টাইল টাইপৰ ভিডিঅ'ত মই নতুন। আগতে মই এডভান্স মেথছৰ টিউটৰিয়েল ভিডিঅ' দিছিলোঁ, এতিয়া একদমেই সময় নোপোৱা হ'লোঁ। সেই ভিডিঅ'বোৰত আপোনালোকে বহুত মৰমেৰে আঁকোৱালি লৈছিল। আশা কৰোঁ লাইফষ্টাইল টাইপ ভিডিঅ'বোৰো তেনেদৰেই আঁকোৱালি ল'ব আৰু এই মোৰ নতুন জাৰ্ণিটোত সহযোগ কৰিব। এই যে পানী ভৰাই থকা দেখিছে, এয়া কিন্তু মই কাইলৈ দিনটোৰ বাবেহে সাজু হৈছোঁ। পানীখিনি গৰম হ'বলৈ দি ৰাতিপুৱা ৱৰ্কআউট কৰি খাবলৈ কাঠবাদাম কেইটামান তিয়াই ল'লোঁ, লগতে চিয়া চিডো তিয়ালোঁ। পানীখিনি গৰম হৈ যোৱাত এতিয়া এইখিনি মই ফ্লাস্কত ভৰাই লৈছোঁ, কাৰণ ৰাতিপুৱা উঠিয়েই কুহুমীয়া গৰম পানী খাওঁ মই ডেইলি। কিন্তু ৰাতিপুৱা উঠিয়েই লৰালৰিকৈ কামবোৰ কৰিবলৈ মন নাযায়, চ' শ্ল'লি ষ্টাৰ্ট কৰোঁ। চ' আগদিনাই অলপ ৰেডি হৈ থাকিলে ভাল আৰু। আপোনালোকে পিছে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই।